শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ যে আমি বহুদূৰ ৰাস্তা যাবলৈ এতিয়াও বাকী আছে। আমাৰ বহুত কাম সন্মুখত বাকী আছে। কিন্তু যদি আমি কামবিলাক চাওঁ যে আজি জনজাতীয় অনুসূচিত OBC লোকে পঢ়িবৰ বাবে প্ৰমাণপত্ৰ ল'বৰ বাবে ভূমিপুত্ৰ পৰ্টেলত যাব পাৰে, মাটি বাৰীৰ সমস্যাৰ বাবে বসুন্ধৰাৰ পৰ্টেলত যাব পাৰে, চৰকাৰী আঁচনিৰ সুবিধা ল'বৰ বাবে দালালৰ ঘৰত নহয় কম্পিউটাৰ জৰিয়তে চৰকাৰৰ ঘৰত আবেদন কৰিব পাৰে। আজি 2 বছৰৰ ভিতৰতে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আৰু 35,000 নতুন চৰকাৰী চাকৰিৰ আমি আবেদনৰ বাবে আগবঢ়াই দিব পাৰিলোঁ। আগৰ পুৰণা অংগনবাদী কেন্দ্ৰবিলাকৰ স্থানত আজি নতুন আদৰ্শ অংগনবাদী কেন্দ্ৰবিলাক গাঁৱে চহৰে জিলিকি উঠিছে। এই 1.5-2 বছৰৰ ভিতৰতে অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে আজি 2 লাখ নিবনুৱা ডেকা ল'ৰা ছোৱালীক বেংক আৰু চৰকাৰৰ পৰা ঋণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ আৰম্ভ হ'ল। এই 1.5-2 বছৰৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে প্ৰতিজনৰ বেংক একাউণ্টত 10,000 টকা দিবৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ল। আজি মাত্ৰ 1.5-2 বছৰৰ ভিতৰতে অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি আজি নতুন সূৰুজৰ প্ৰভাতে আমাৰ অসমখনক আজি আলিংগন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, এইখনেই আমাৰ সপোনৰ অসম, এইখনেই আমাৰ ভৱিষ্যতৰ অসম, যিখন অসমত মাটি বাৰীৰ কাৰণে ভায়েক ককায়েকৰ মাজত কাজিয়া নালাগে। এইখনেই অসম, যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোষ ল'বলৈ সাহস নকৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত ড্ৰাইভিং লাইসেন্স ল'বৰ কাৰণে দ্বিতীয় অফিচত এটকাও ঘোষ দিব নালাগে। এইখনেই অসম, যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত ঘূনাখুটিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত মাজুলীৰ পৰা যোৰহাটলৈ যোৱা দলং হ'ব পাৰে, মাজুলীৰ পৰা লখিমপুৰলৈও অহাৰ দলং হ'ব পাৰে। এইখনেই অসম, যিখন অসমত বগী নদীৰ পৰা মথাউৰি দি পকী ৰাস্তা দি ঢকুৱাখানা হৈ মাতমৰা হৈ মাজুলীত গৈ উপস্থিত হ'ব পাৰে। এইখনেই মোৰ নতুন অসম আৰু এইখন অসমৰ বাবে আমি কাম কৰিছোঁ আৰু এইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছোঁ। মই ৰাইজৰ আশীৰ্বাদ বিচাৰিম। কেইদিনমান পিছতেই লোকসভাৰ নিৰ্বাচন আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব, যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি অসমৰ এই নৱজাগৰণৰ যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্নৰ বাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ বাবে উত্তৰ পূব আৰু অসমে এই ধৰণে আমি উপকৃত হ'ব পাৰিছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজৰ যি এক নতুন অসমৰ কল্পনা আছিল, সেই কল্পনাবোৰ আমি লাহে লাহে বাস্তৱত ৰূপায়িত কৰিছোঁ। মানুহৰ মাজৰ পৰা বেদনা আঁতৰি গৈছে। নিৰাশাৰ পৰিৱৰ্তে এখন আশাৰ অসম আজি সকলোৱে দেখা পাইছে। আজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ অসমৰ আটাইতকৈ নেগলেক্টেড জাগা আছিলে। আজি আটাইতকৈ নেগলেক্টেড যদি চহৰ আছিলে লখিমপুৰ ধেমাজি আছিল। আজি এই চহৰবিলাকৰ প্ৰাণবন্ত আৰু উজ্জীৱিত প্ৰতিচ্ছবিয়ে আমাক সোঁৱৰাই দিয়ে
যে এতিয়া অসমক আৰু কোনেও ধৰি ৰাখিব নোৱাৰে অসম আগুৱাই যাব অসম বিকাশৰ পথত আগুৱাই যাব শ্ৰদ্ধাৰ ৰাইজ আজি মিছন বসুন্ধৰা 2 সফল সমাপ্তি আৰু মিছন বসুন্ধৰা 3 এই আৰম্ভণিৰ সময়ত মই আকৌ এবাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অসমৰ খিলঞ্জীয়া লোকৰ মাটি বাৰীৰ সমস্যা সমাধান কৰা আমাৰ সদায় অগ্ৰাধিকাৰ হৈ থাকিব আৰু এই সমস্যাবিলাক আমি সমাধান কৰিম আৰু আমি এখন নতুন অসমৰ নিৰ্মাণ কৰিম ধেমাজি জিলাত ৩৮,০০০ মাটিৰ পট্টা দিব যাওঁতে ৰাজহ বিভাগ জিলা আয়ুক্ত চক্ৰ বিষয়া তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল প্ৰতিগৰাকী ব্যক্তিৰ কষ্টৰ কাৰণে এনে আমি এক সুন্দৰ পৰিৱেশ আজি পাবলৈ সক্ষম হৈছো ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মিছন বসুন্ধৰাৰ লগত জড়িত প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীক মই পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো মই ৰাইজকো অনুৰোধ কৰিম চৰকাৰী বিষয়াক সদায় আমি গালিগালাজ কৰো বেয়া কাম কৰিলে কিন্তু ভাল কাম কৰিলে আমি হাত চাপৰিৰে অভিনন্দনো জনাব লাগে আজি ৩৮,০০০ মানুহে পট্টা পাব কাৰ কাৰণে আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰা ভাল কামৰ বাবে মই তেওঁলোকৰ বাবে এটা দীঘলীয়া হাত চাপৰি মাৰিবৰ বাবে মই ৰাইজক অনুৰোধ কৰিম ধেমাজিৰ বিধায়ক মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া আৰু লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ ৰাজনৈতিক নেতৃত্বৰ কাৰণে আজি ধেমাজি জিলা নতুন ৰূপত উদ্ভাসিত হ'ব পাৰিছে মই আজিৰ সভাতে পুনৰ এবাৰ ৰনোজ পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়াকো তেওঁলোকৰ ৰাজনৈতিক সিদ্ধান্ত আৰু সুন্দৰ বিকাশৰ সিদ্ধান্তৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছো ৰাইজেও এটা দীঘলীয়া হাত চাপৰি মাৰক শ্ৰদ্ধাৰ ৰাইজ মই এতিয়া দুটা সৰু সৰু কথা কৈ সামৰণি মাৰিব খুজিছো প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি এই কৃষক সন্মান নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে ২০০০ কৈ টকা 4 মাহৰ মূৰে মূৰে পায় অৰ্থাৎ বছৰত ৬০০০ টকা পাব পাৰে এই টকা প্ৰধানমন্ত্ৰীয়ে কিয় দিয়ে যাতে কৃষকসকলে খেতি পথাৰত তেওঁলোকৰ খেতি কৰিবলৈ যাওঁতে সাৰ বা যিখিনি ইনপুট লাগে সেইখিনি যাতে কিনাত সকাহ হয় ইয়াৰ এটা কণ্ডিশ্যন আছিলে যে মাটিৰ পট্টা বা মাটিৰ অধিকাৰ সেই পৰিয়ালটোৰ থাকিব লাগিব আমি মাটিৰ পৰিয়ালৰ যিটো পট্টা তাৰ সূত্ৰ বা ডেফিনেশ্যন আমি বহুত সংশোধন কৰিছো তাৰ ফলত 12 লাখ লোকে আজি কৃষক সন্মান নিধি অসমত পাই আছে এই ৩৮,০০০ পৰিয়াল যোনে নেকি আজিৰ মাটিৰ পট্টা পাব আৰু তেওঁলোক কৃষক যদি কিবা কাৰণত কৃষক সন্মান নিধি পাই থকা নাই মই ৰনোজ পেগু ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাৰ বাবে চেষ্টা কৰক যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰোঁ দ্বিতীয়তে অহা কেইদিনমানৰ ভিতৰত যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ কৰিম ধেমাজিৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া যাতে 30ৰ পৰা 45 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ ধেমাজিৰ যুৱক যুৱতীসকলে এই আঁচনিৰ জৰিয়তে যাতে উপকৃত হ'ব পাৰে তৃতীয়তে আমাৰ আইসকল আজিৰ সভাত উপস্থিত আছে আপোনালোকক যি আমি মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম দিছিলোঁ কোনে কোনে ফৰ্ম ঘৰত লৈ গ'ল হাত উঠাওকচোন মাত্ৰ এইখিনিয়ে মহিলাই লৈ গ'ল
কোনে কোনে লৈ গ'ল হাত উঠাওক 10,000 টকাৰ কাগজ কোনে কোনে ঘৰত লৈ গ'ল এতিয়াহে বুজি পাইছে আচ্ছা এতিয়া কাগজখনটো হা নহয় ঘৰত ৰাখি থলে কণী পাৰিব জানো নাপাৰিব নহয় এতিয়া আপোনালোকে কাগজখন ফৰ্মখন ফিলআপ কৰি 3 বা 4 তাৰিখে আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব ফৰ্মখন ফিলআপ কৰিছে নে নাই যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব 3, 4 আৰু 5 তাৰিখৰ ভিতৰত নিদিলে পিছত আৰু ফৰ্মখন দিব নোৱাৰিব সেইকাৰণে আপোনালোকে এই ফৰ্মখন পেপাৰত দিন পাব ধেমাজিত কোন তাৰিখে পাব দিব লাগিব হয় 3 তাৰিখ 4 বা 5 তাৰিখ 3 দিনৰ ভিতৰতে এদিন গতিকে সুন্দৰকৈ ফৰ্মখন আপোনালোকে ফিলআপ কৰি ফৰ্মখন জমা দিয়ক ৰেডি হৈছে নে নাই এতিয়া ৰেডি আজিৰ পৰা হৈ যাওক বুজি পালেতো নহলে 3 তাৰিখটো পাৰ হৈ যাব পিছত ফৰ্মেও কণী নিদিব টকাও নোহোৱা হ'ব পিছত আপোনালোকে মোক ক'ব সিএমএ এনে ক'লে বুলি গতিকে আপোনালোকে ফৰ্মখন উভতাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব 3 নম্বৰ 4 নম্বৰ আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে এইবাৰ বাজেটত আমি ঘোষণা কৰিছো যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টো লগত দিব পাৰো এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইনস্যুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হলে মৃত্যু হলে বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইনস্যুৰেন্স যদি আমি কৰি লওঁ তেতিয়াহলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইনস্যুৰেন্সৰ ফৰ্ম ফিলআপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিলআপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰে চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব হ'ব নহয় ইয়াৰ পিছত মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত আঁচনিটোৰ নাম হল নিযুত মইনা নিযুত মানে 10 লাখ ঠিক আছে এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ লৰা ছোৱালী বিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নামভৰ্তি ফ্ৰী আছে কিন্তু নামভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত লৰা ছোৱালী বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায় এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব তেওঁলোকক বিনা পইচাৰ এডমিশনটো হ'বই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালী বিলাকক আৰু যিবিলাকে হায়াৰ সেকেন্ডাৰী পাছ কৰি কলেজত এডমিশন ল'ব গ্ৰেজুৱেচনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেক
প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয় তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম হ'বনে নাই নহব কোন কোন হাত দাঙকচোন ভাল লাগিছে বাইদেউ ঠিক আছে আচ্ছা কাৰ কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে দিছে মেট্ৰিক দি আছে যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে হায়াৰ সেকেন্ডাৰী দি আছে সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো চৰকাৰে 10000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেচনত 12500 টকা দিব গতিকে 9ৰ ছোৱালী 10ৰ ছোৱালী স্কুটিটো আছে সাইকেলটো আছে বিনামূলীয়া নামভৰ্তিটো আছে এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা আহা যোৱাৰ সুবিধাখিনি পাই যায় দুদিন পিছত কব যে দাদাই লৰাবিলাকক নিদিয়ে লৰাবিলাককো দি আছো লাহে লাহে কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয় গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে হয় নে নহয় কোনোবা আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা হা নাইতো সেইকাৰণে যিহেতু আমি সবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে হয় নে নহয় মই ভুল কলো নেকি এই কোনো এটা হাত মাৰা নাই চক মই ভুল কৈছো নেকি দিয়ক আপোনালোকেও মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না এতিয়াহে ঘৰত কোনবা গিৰিয়েক যায় নেকি মদ পানী খাই পেলাই দিগদাৰ কৰাৰ কাৰণে যায় নেকি কাৰ কাৰ গিৰিয়েক যায় হাত দাঙকচোন সেইটো দেখাকৈ নাদাঙিব ধৰিব আকৌ এতিয়া হৈছে যে যিখন সমাজত আই মাতৃসকল আগবাঢ়ি যায় সেইখন সমাজে সকলোতকৈ আগবাঢ়ি যায় সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে আজিকালি ভাষণত কৈ থাকে লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25000 টকা বেংকৰ পৰা দিম তাৰ 12500 ঘূৰাই দিব লাগিব 12500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই কোনে কোনে হ'ব নালাগে আৰু এটা ভাল কামত একেদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজিত এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত খুদখুৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে খুদত টকা লৈছিলে হে খুদখুৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতত লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি ককছো এটা লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম একো জংগলে থাকিব নিদু একো সন্মুখত আমি জংগল থাকিব নিদু আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই সকলোৱে লগ হৈ পেলাই আৰু সেই কাৰণে আপোনালোকে সকলোৱে আমাক সহযোগিতা কৰিব আজি পুনৰ এবাৰ মই ধেমাজিৰ ৰাইজক মোৰ মৰম মোৰ প্ৰণাম মোৰ সেৱা আগবঢ়াই আপোনালোক সকলোকে মোৰ শুভেচ্ছা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি বহুত বহুত ধন্যবাদ জয়